ছাত্ৰ ছাত্ৰীসকল সপ্তম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি দশমিক আৰু ভগ্নাংশ পাঠটি পঢ়ি আছিলোঁ। আজি আমি দশমিক আৰু ভগ্নাংশ সেই পাঠটিৰ অনুশীলনী 2.5 তাৰ মানে শেষৰ অনুশীলনী আৰু আজি হ'ব এই পাঠটিৰ শেষৰটো ভিডিঅ'। আমি এই দশমিক আৰু ভগ্নাংশ পাঠটিত দশমিকৰ পূৰণ আৰু হৰণৰ বিষয়ে বিভিন্ন ধৰণৰ পদ্ধতিবোৰ আমি আলোচনা কৰিলোঁ। কেনেকৈ কি হৰণ কৰিব লাগিব এইটো অত্যন্ত গুৰুত্বপূৰ্ণ পাঠ, কাৰণ যিকোনো দশমিক সংখ্যাৰ পূৰণ বা হৰণ আমাক প্ৰত্যেক ক্ষেত্ৰতেই গণিতৰ প্ৰত্যেক ক্ষেত্ৰতেই বা বেলেগ সাবজেক্টৰো বিজ্ঞানতো আমাক এই প্ৰয়োজন হৈ থাকিব। গতিকে পূৰণ আৰু হৰণৰ বিষয়ে ভালকৈ কৰিব জনাটো অত্যন্ত দৰকাৰ। গতিকে তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে ভিডিঅ'বোৰ বাৰে বাৰে চাবা, ধুনীয়াকৈ কৰিব পৰা হৈ যাব আৰু প্ৰত্যেকটো প্ৰশ্ন কিতাপৰ সমাধান কৰিবলৈ চেষ্টা কৰিবা। আজি কেইটামান প্ৰশ্ন আমি আলোচনা কৰিম। ইয়াত দিয়া আছে হৰণফল নিৰ্ণয় কৰা 0.6 হৰণ 2 মানে কি হৈছে এইটো আমি প্ৰথমতে কি কৰিম 0.6 আছে এই পইণ্টটো আমি উঠাব লাগিব। প্ৰথম কথা হ'ল পইণ্টটো উঠাব লাগিব। তো পইণ্ট উঠাবলৈ সহজ, আমি 6 পাতি দিলোঁ, তলত আমি 8 এটা পাতি 1 এটা পাতি। এতিয়া কি হ'ব, দশমিকৰ পিছত কেইটা সংখ্যা আছে, দশমিকৰ পিছত এটা সংখ্যা আছে, গতিকে আমি তলত 1ৰ পিছতো এটাই শূন্য পাতিম। পিছফালে হৰণ কিমান হৈ গ'ল 2 হৈ গ'ল। ঠিক আছে, ঠিক একেদৰে এইটো পিছৰটো ইয়াতো কি হ'ব, ইয়াৰ মানটো হৈ যাব। এতিয়া আমি পাতিম ওপৰত দশমিক উঠাই যি সংখ্যা থাকে আৰু ইয়াত এতিয়া দশমিক উঠালে 0.6 থাকে, যেহেতু আমি আগফালে 0 নিলিখো গতিকে আমি কেৱল 6 পাতিছোঁ। ইয়াত কি হ'ল 107 আছিল, আমি দশমিক উঠাই দিলোঁ, কি থাকিল 10752 হৈ গ'ল। ঠিক আছে, এতিয়া তলত আমি কি পাতিম 1 পাতিলোঁ, 1ৰ পিছত এতিয়া কেইটা শূন্য পাতিম বুলি কওঁতে দশমিকৰ পিছত এটা দুটা সংখ্যা আছে, গতিকে 1ৰ পিছত আমি দুটা শূন্য পাতিলোঁ, হৰণ 7 হ'ব। ঠিক একেদৰে এতিয়া তোমালোকে এইটো নিজেই ক'ব পাৰিবা যে প্ৰথম কামটো আমি কি কৰিম 8.6 দশমিকটো উঠাই যি হয় আমি পাতি ল'ম। এতিয়া ইয়াত কি হৈ গ'ল মানটো, ইয়াৰ মানটো তলত 1ৰ পিছত কেইটা শূন্য হ'ল, দশমিকৰ পিছত এটা সংখ্যা আছে, গতিকে এটা শূন্য হৈ গ'ল 0.6 হৈছে। এই তিনিওটাৰে আমি এটা এটা ষ্টেপ এতিয়ালৈকে কৰিম। এতিয়া নেক্সট কি কৰিম, আমি এই হৰণ চিনটো আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এই হৰণ চিনটোৰ জেগাত আমি পূৰণ চিন পাতিব লাগিব। এতিয়া পূৰণ চিন পাতিলেই এইটো কি হৈ যাব, পিছফালৰটো সদায় এই সংখ্যাটো কি থাকে, যিকোনো এটা সংখ্যা থাকিলে ইয়াৰ তলত সদায় কিমান থাকে 1 থাকে, গতিকে এইটো আমাৰ উল্টা হৈ যাব। হৰণৰ জেগাত যেতিয়া পূৰণ পাতিম এই ভগ্নাংশটো উল্টা হৈ যাব, এই 1 যাব ওপৰলৈ, 2 আহিব তললৈ। ইয়াতো ঠিক একেই, ওপৰত আছিল 10752, তলত আছিল 100। এতিয়া ইয়াত কি হৈ গ'ল, হৰণৰ জেগাত যেতিয়া পূৰণ পাতিম তেতিয়াহ'লে 7ৰ তলত 1 থাকে, 1টো ওপৰলৈ গ'ল, 7টো আমাৰ তললৈ আহিব। ইয়াতো আমি একেই কৰিম। এতিয়া ওপৰত 861 আছিল, এতিয়া তলত আছিল কিমান 10, হৰণৰ জেগাত পূৰণ পাতিলোঁ, এইটো উল্টা হৈ গ'ল, 1 ওপৰত 3 তলত হৈ গ'ল। এতিয়া যিহেতু পূৰণ চিন হ'ল, পূৰণ চিন অহাৰ লগে লগে আমি গোটেইবোৰ কটাকটি কৰিব পাৰোঁ। এইটো পূৰণ চিন আহিলে কটাকটি কৰিলোঁ, কোনে কাক কাটিম, তলৰ সংখ্যাটোৱে ওপৰটো, ওপৰত 1 আছে নাযায়, ওপৰত 2ৰে 6ত যাব, কেইবাৰ 2 3 গুণ হৈ গ'ল 6। আমাৰ ইয়াতে উত্তৰ ওলাব এতিয়া 2 3 গুণ 6, এতিয়া 3 পূৰণ 1 মানে 3, তলত কিমান হৈ গ'ল 10 হৈ গ'ল। হৈছে, আমি এনেকৈ পাতি ল'লোঁ। ইয়াতো একেই হৈছে কথাটো, যে আমি এতিয়া এই সংখ্যাটোৰ এককটো হৰণ নাযায়, এই সংখ্যাটোৰ নিশ্চয় হৰণ যাব। আমি পাতি চাম হৰণ যায় নাই, পাতি চাম। এতিয়া হৰণ আমি কেনেকৈ হৰণ কৰোঁ, 7ৰে আমি 10 একক হৰণ কৰিম, নাযায় হৰণ, 10ক হৰণ যাব, কেইবাৰ 7 এগুণ 7 হৈ গ'ল। এতিয়া 7 এগুণ 7 হ'ল, 10ৰ পৰা 7 গ'লে 3 থাকিল, 37 হৈ গ'ল, 7 5 গুণ 35, গতিকে ইয়াত থাকি গ'ল কিমান 37 আছিল, 35 গ'ল, 2 থাকিল 25, 7 3 গুণ হৈ গ'ল 21, এতিয়া 25ৰ পৰা 21 গ'লে 4 থাকিল, 42 মানে 7 6 গুণ 42, তাৰ মানে 7ৰে এই সংখ্যাটো 1536 বাৰ হৰণ যাব। তাৰ মানে ইয়াত কি থাকিল, এতিয়া এইটো পূৰণ 1, 1ৰ লগত পূৰণ হ'লে এই সংখ্যাটোৱে থাকিল, তলত থাকি গ'ল 100। এতিয়া কি হ'ব, ইয়াতো একেই হ'ল কথাটো, তলত কিমান আছে 10 আছে, আমি এতিয়া এই 3ৰে হৰণ কৰি চাম, নিশ্চয় যাব লাগে। 3ৰে কি হ'ব
3 এগুণ 3 3 দুগুণ 6 3 3 গুণ 9 তে 9 টো ডাঙৰ হৈ যাব গতিকে 3 দুগুণ আমাৰ হৈ গল 6 8 ৰ পৰা 6 গলে 2 থাকিল 26 হৈ গল এতিয়া 3 ৰে 26 ক গল 3 8 গুণ 24 3 9 গুণ 27 গতিকে 27 টো ডাঙৰ হৈ যাব 3 8 গুণ আমি 24 পাতিলো या 26 ৰ পৰা 24 গলে 2 থাকিল 21 21 ক 3 ৰে 7 বাৰ যাব 3 7 গুণ 21 ওপৰত থাকিল 287 ঠিক আছে যদি তোমালোকে হৰণ কৰিবলৈ অসুবিধা পোৱা মুখে মুখে কৰি লবা তলফালে যে 10752 আছিল হৰণ কৰিব লাগে কি হেৰে 7 ৰে এবাৰ কৰি লবা 7 কি হৈ গল 7 এগুণ 7 হৈ গল 10 ৰ পৰা 7 গলে 3 থাকে 37 হল 7 নামিল এতিয়া 7 5 গুণ 35 হৈ গল ইয়াৰ পৰা বিয়োগ গলে 2 থাকি গল 20 পিছফালৰ পৰা নামি গল 5 এতিয়া 7 3 গুণ কিমান হৈ গল 21 হৈ গল বিয়োগ কৰিলে থাকিল 4 ওপৰৰ পৰা নামিল 2 42 42 কেইবাৰ যাব 7 6 গুণ 42 বিয়োগ কৰিলে থাকিল 0 গতিকে 1536 ওপৰত থাকি গল সেইটো আমি ইয়াত এনেকৈ পাতি দিছো কাৰণ বিশেষ একো না হৰণ কৰিছো কেৱল যদি হৰণ না যায় আমি কটাকটি কৰিব নোৱাৰো যেনেকৈ আছিল তেনেকৈ থাকিব এতিয়া উত্তৰটো আমাৰ শেষ হোৱা নাই এই উত্তৰটো আমি ভগ্নাংশটোত আমি আকৌ লৈ যাব লাগিব ভগ্নাংশটোক আমি আকৌ দশমিকলৈ নিব লাগিব কেনেকৈ এটো পাতিলে উত্তৰ হ'ব কিন্তু আমি যদি দশমিকলৈ লৈ যাওঁ তেতিয়া ভাল হয় তে ইয়াৰ কাৰণে কি কৰিব লাগিব তে ওপৰৰ সংখ্যাটো চাব লাগিব ওপৰত আছে কিমান 3 তে কেৱল 3 আছে মানে ইয়াত দশমিকটো ক'ত আছে দশমিক নাই মানে দশমিকটো শেষত আছে এতিয়া তলত শূন্য কেইটা এটা গতিকে এক ঘৰ কি হৈ যাব দশমিকটো এক ঘৰ বাওঁফালে যাব ইয়াত আহিল দশমিকটো তে দশমিকৰ আগত একো সংখ্যা নাই আমি 0 এটা পাতি দিম এইটো হ'ব ইয়াত উত্তৰ ঠিক একেদৰে একে ওপৰৰ সংখ্যাটো পাতি লোৱা 1536 তে ইয়াত দশমিক নাই মানে ক'ত আছে দশমিক শেষত আছে শূন্য কেইটা দুটা মানে দুই ঘৰ কি হ'ব বাওঁফালে যাব হৰণ কৰিছো যে যেতিয়া শূন্যৰে হৰণ কৰো দশমিকটো বাওঁফালে যাব কেই ঘৰ যাব দুটা শূন্য দুই ঘৰ ইয়াৰ পৰা এক ঘৰ দুই ঘৰ ইয়াত আহিল হৈছে 15 পইণ্ট কি হৈ গল 36 হৈ গল এইফালে কি হ'ল তে কি হৈ গল 287 তে 287 মানে দশমিকটো ক'ত আছে শেষত আছে শূন্য এটা আছে মানে এক ঘৰ বাওঁফালে 28.7 হৈ গল তো 15.36 হৈ যাব মানে হাতেৰে আমি 107.52 হৰণ কৰিলে 15.36 কৰিব এতিয়া আকৌ আহিল হৰণফল নিৰ্ণয় যেটো আমি অলপ আগতে অলপ শেষৰখিনি কৰিলো সেইখিনি আমি ইয়াত এতিয়া কৰিব লাগিব ইয়াত কথাটো কি হ'ল একেই নিয়ম হৰণ কৰাৰ একেই নিয়ম কিন্তু ইয়াত কি হৈছে আমি সহজত কৰিব পাৰো পিছফালে কিমান আছে 10 আছে পিছফালে কি আছে 100 আছে পিছফালে কিমান আছে 1000 আছে মানে 10 100 1000 এনেকা পিছফালে শেষত শূন্য থকা সংখ্যা আৰু এক মানে 10 100 10 হওক 100 হওক 1000 হওক 10000 হওক 1 লাখ হওক তেনেকুৱা ধৰণৰ সংখ্যা এইবিলাকে হৰণ কৰা নিয়মটো আগৰটোতকৈ ইজি এবাৰ আমি পাতি লম তলত 10 হৈ গল হৰণ মানে এইটো 21.4 হৰণ মানে কি পাতো আমি আস্তানি তলত পাতি দিম হৈছে এইটো কি হৈ যাব এতিয়া যেতিয়া তলফালে শূন্য থাকে যেটো মই অলপ আগত কলো যে যেতিয়া তলফালে শূন্য থাকে ওপৰৰ সংখ্যাটো কিমান এইটো এনেকুৱা আছে তলফালে শূন্য কেইটা আছে এটা আছে গতিকে কি হৈ যাব এক ঘৰ বাওঁফালে যাব বাওঁফালে মানে ইয়াত আছিল এক ঘৰ এইফালে মানে কি হৈ গল ইয়াৰ মানটো 2.14 হৈ গল ইয়াতো একেই হ'ল আমি পাতি লম 521.1 তলত হৈ গল 100 সমান এতিয়া কি হ'ব 100ৰে হৰণ কৰা মানে কেইটা শূন্য আছে দুটা শূন্য আমি সংখ্যাটো পাতি ললো যেনেকৈ আছে তেনেকৈ তাৰ পিছত কি হ'ল এতিয়া শূন্য দুটা আছে গতিকে বাওঁফালে কি হ'ব দুই ঘৰ যাব দশমিকটো ইয়াত আছিল এক ঘৰ দু ঘৰ গুচি গল 5.21 মান হৈ গল ইয়াতো একেই হ'ব এতিয়া 224.21 আছিল তলফালে আছে 1000 গতিকে কি হ'ব এতিয়া সংখ্যাটো পাতি লম 224.21 এতিয়া কি হৈ গল দশমিকটো কেই ঘৰ যাব 1 2 3 ঘৰ যাব বাওঁফালে যাব হৰণ কৰিছো যেহেতু গতিকে ইয়াৰ পৰা এক ঘৰ দু ঘৰ তিনি ঘৰ মানে দশমিকটো গলৈ গল 0.224 এনেকুৱা হৈ গল গতিকে এইটোক আমি যদি আকৌ পাতো অলপ ভালকৈ
আগফালে আমি কি দিব লাগিব এনেকৈ 4 2 2 আছিল ইয়াত দশমিক আছিল 1 2 3 ঘৰ আহিল মানে দশমিক ইয়াত আহিল এই দশমিকৰ আগফালে একো সংখ্যা নাই গতিকে আমি শূন্য এটা বহাই দিব লাগিব 0.22421 এনেকৈ আমি ডাইৰেক্টলি কি কৰিব পাৰো যেতিয়া 1 10 100 বা 1000 এনেকুৱা সংখ্যা থাকে আমি ডাইৰেক্টলি সিহঁতক হৰণ কৰি দিব পাৰো সেইটোৱে হ'ল হৰণ কৰাৰ আৰু এটা সহজ পদ্ধতি এতিয়া আহিলে আমাৰ হৰণফল নিৰ্ণয় কৰা আৰু কেইটামান প্ৰশ্ন হৰণ কৰাৰ নিয়ম একেই মই ক'লোৱে যে যেতিয়া ইয়াত কি হৈ গ'ল ইয়াত খালি কেইটা আছে দশমিক পিছফালে 110 আছে নেকি চাই ল'ব লাগিব ইয়াত নাই গতিকে আমি এই ডাইৰেক্ট হৰণ কৰিব নোৱাৰো এতিয়া কি হ'ব একেই নিয়ম আমি দশমিকটো প্ৰথমতে কি কৰিম উঠাই লম এতিয়া যেহেতু এনেকুৱা আছে ওপৰত আমি 5 পাতিলো যে 1 পাতিলো দশমিকৰ পিছফালে কেইটা সংখ্যা আছে এটা গতিকে ইয়াত কি হৈ গ'ল 1ৰ পিছফালে এটা শূন্য আহে পিছফালৰ এইটো হৰণ পাতিলো একেই ইফালে কিমান হ'ল 25 হৈ গ'ল আগফালৰ যিটো আমি নাপাতো 1 পাতি ললো তে দশমিকৰ পিছফালে এক দুটা সংখ্যা আছে মানে 1ৰ পিছফালে দুটা শূন্য বহি যাব সমান এতিয়া একেই যেতিয়া হৰণ হ'ল হৰণটোক আমি পূৰণ চিন পাতিলো এইটো কি হৈ যাব এতিয়া উল্টা হৈ যাব ওপৰত সৰি উল্টা মানে 100 ওপৰলৈ গুচি যাব 25 তললৈ নামি আহিব ঠিক আছে এইটো আমি সিম্পল ফৰ্মুলা লৈ গলো পূৰণ যোৱাৰ লগে লগে আমি কটাকটি কৰিব পাৰো কি কৰিম তলত এটা শূন্য ওপৰত এটা শূন্য কাটি দিব পাৰিম তো ইয়াত 5 এৰে যাব 5 এৰে 5ক যাব একবাৰ 5 গুণ 5 5 5 গুণ হৈ গল 25 গতিকে তলত কি হ'ল 1 পূৰণ 5 1 5 গুণ 5 হৈ গল ওপৰত কি হ'ল 1 পূৰণ 10 হৈ গল আকৌ হৰণ যাব কি হেৰে 5 এৰে 10 কেইবাৰ দুইবাৰ যাব ওপৰত 2 হ'ল তলত 1 হ'ল তলৰ একটো আমি নিলিখো ইয়াৰ মানটো হৈ গল 2 এতিয়া তাৰ মানে এই 0.5ক যদি 0.25 এৰে হৰণ কৰো 2 পাই যাম ইয়াতো একেই এতিয়া আমি কি কৰিম 765 বুলি লিখিলো যে তলত কি হ'ব 1 কো লিখি ললো কি কৰিম পিছফালে শূন্য বাতিল কেটা হ'ব দশমিকৰ পিছফালে এটা সংখ্যা গতিকে এটা শূন্য হৰণ তাৰ পিছত আমি ইয়াতো একেই কৰিম 0.15 আছিল 1 পাতিলো দশমিকৰ পিছফালে কেটা সংখ্যা আছে 1 দুটা আছে গতিকে শূন্য আমাৰ কেটা হৈ যাব দুটা আহি যাব এতিয়া নেক্সট আমি কি কৰিম এই হৰণটো আমি পূৰণ পাতিব লাগিব হৰণৰ জায়গাত পূৰণ পাতিলে এটো উল্টা হৈ গল 100 টো ওপৰত 15 তলত যেতিয়া পূৰণ হল আমি সংখ্যা কাটি দিলো ইয়াত কি দেখিলো ইয়াত শেষত 5 আছে ইয়াতো 5 আছে গতিকে কি কাটিব পাৰি আমাৰ 5 এৰে কাটিব পাৰি আমি 10ক না কাটো কাটিব পাৰি 10ক কিন্তু শূন্য থকা সংখ্যাবোৰ আমি কাটিব নালাগে তেতিয়া টান হৈ যায় বেছিকৈ 5 এৰে কাটিলো 5 এৰে কি হ'ব 5 3 গুণ 15 বাৰ ইয়াক আমি কাটিম ভালকৈ মন কৰিবা কটাকটি আমি এনেকৈ কৰিব জানিব লাগিব তে 5 এৰে 7ক যাব 5 এগুণ 5 5 দুগুণ হলে 10 হৈ যাব 7তকৈ বেছি গতিকে 5 এগুণ 5 হ'ল 7ৰ পৰা 5 গলে থাকিল 2 দেখি 2 আৰু 6 যোগ নহয় কি হ'ব 2 আৰু 6 26 হ'ল 5 এৰে 26 ত 5 বাৰ 5 5 গুণ 25 হ'ল 26 মাইনাস 25 মানে 1 থাকিল 15 15ক যাব 3 বাৰ আমি এবাৰ পাতি ললো 1 পূৰণ 3 মানে 3 হ'ল ওপৰত 153 পূৰণ 10 মানে পিছফালে এটা শূন্য আহি গ'ল হৈছে এতিয়া আমি হৰণ কৰিম আকৌ 5 3 ৰে 1ক না যায় 3 ৰে 15ক 5 বাৰ 3 5 গুণ 15 তাৰ পিছত আকৌ কি হৈ গ'ল 3 5 গুণ 15 হ'ল 3 এগুণ 3 হ'ল 3 শূন্য গুণ 0 হ'ল 3 5 গুণ 15 3 এগুণ 3 3 শূন্য গুণ 0 গতিকে 510 হৈ যাব একেবাৰে সহজ পদ্ধতি আকৌ চোন ইয়াতো একই নিয়ম আমি পাতি ললো 84126 তলত হৈ গল কি এতিয়া 1 হৈ গল তে কেটা শূন্য থাকিব দশমিকৰ পিছত 1 দুটা আছে ইয়াতো দুটা শূন্য হৈ গল হৰণ ইয়াতো একই হল ওপৰত আমাৰ 3 পাতিলো 1 পাতিলো তলত দশমিকৰ পিছফালে এটা সংখ্যা গতিকে এটা শূন্য হৈ গল এতিয়া আমি উল্টা কৰিম হৰণৰ জায়গাত পূৰণ চিন হৈ গল ওপৰত হৈ গল 10 তলত হৈ গল 3 ঠিক আছে এতিয়া তলৰ শূন্য ওপৰৰ শূন্য এটা কটা গল 3 ৰে 1 আমি কাটিব লাগিব এতিয়া 3 ৰে কি হ'ব এতিয়া 3 ৰে 8ক যাব দুই বাৰ 3 দুগুণ 6 হ'ল 8 ৰ পৰা 6 গলে 2 থাকিল 24 3 8 গুণ 24 24 তে 1 থাকিল 3 ৰে 1ক না যায় গতিকে আমি কি হ'ব
তিনিৰে 3 শূন্য গুণ 1 মাজত আমি শূন্যবোৰ পাতিব লাগিব 3 শূন্য গুণ শূন্য তে 1 ৰ পৰা শূন্য গলে 1 থাকিল 1 2 12 12 কাকো 3 ৰে 3 4 গুণ 12 6 থাকিল 3 দুগুণ 6 তে কিছুমানে এই শূন্যটো দিবলৈ পাহৰি যায় আমি ভালকৈ লক্ষ্য কৰিব লাগিব যে কেনেকৈ হল আকৌ কৈ দিছো মই 3 দুগুণ 6 হল 8 ৰ পৰা 6 গলে 2 থাকিল 24 হল 3 8 গুণ 24 হল তে বিয়োগ কৰিলে 24 24 0 থাকিল এতিয়া 0 1 মানে পিছফালৰ 1 নামি আহিল 1 হল একক আকৌ এবাৰত যেহেতু এটা সংখ্যা নামি আহে গতিকে 1 থাকিল একক যেহেতু না যায় গতিকে 1 শূন্য গুণ 3 শূন্য গুণ শূন্য এতিয়া 1 আসিলে 2 নামি আহিল 1 2 12 গতিকে 12 ক 4 বাৰ 6 ক 2 বাৰ গতিকে কি হৈ গল 28042 পূৰণ 1 মানে একে থাকিল তলত 10 থাকি গলে 3 টো কাটিব লাগিব এ 10 তলত থকা মানে কি হ'ব যেটো আমি অলপ আগত শিকিলো এনেকৈ আমি সংখ্যাটো পাতি ললো দশমিক ক'ত আছে শেষত আছে শূন্য এটা গতিকে বাওঁফালে আমি দশমিকটো আনিব লাগিব 20280.4.2 হৈ যাব ইয়াৰ উত্তৰটো ঠিক আছে তে যদি তোমালোকে এইটো কটাকটি কৰোতে টান পাইছা মই আকৌ এবাৰ কটাকটি কৰাটো দেখুৱাই দিছো যদি আমি মুখে মুখে কৰো এনেকৈ কৰিব তলত আমি 3 আছিল ওপৰত হৰণ কৰিছিল 84126 এতিয়া কি হ'ব 3 দুগুণ 6 হ'ব 3 3 গুণ হলে 9 হ'ব 8 তকৈ ডাঙৰ গতিকে এইটো পাতিলো 8 ৰ পৰা 6 গলে 2 থাকিল ওপৰৰ পৰা এটা সংখ্যা নামাও আমি এবাৰত 24 হ'ল তে 3 8 গুণ কিমান হয় 24 বাকি থাকিল 0 ওপৰৰ পৰা এটা সংখ্যা নামাও আমি 1 হৈ গল এতিয়া 1 মানে একক হৰণ না যায় যেহেতু আমি এটা সংখ্যা অলৰেডি নমালো আমি দুটা লগে লগে নমাব নোৱাৰো আমি কি কৰিব লাগিব ইয়াতে না 0 পাতিব লাগিব কিয় পাতিলো 3 শূন্য গুণ শূন্য হৈ গল তলত থাকিল কিমান হৈছে এতিয়া আমি কি হৈ গল এবাৰ আমি নমুৱা নাই এটো বিয়োগ কৰি পাইছো এবাৰ ওপৰৰ পৰা একৰ পিছৰটো 2 নমাই দিলো এতিয়া 3 4 গুণ 12 হৈ গল তো 12 ৰ পৰা 12 গলে শূন্য নামি আহিল 6 এটা সংখ্যা নমাইছো 3 দুগুণ 6 হৈ গল ইয়াৰ মানটো হৈ গল তলত 0 এতিয়া 2804 হৈছে এতিয়া আমাৰ প্ৰশ্ন এটা দিয়া আছে আয়তাকৃতিৰ খেলপথাৰ এখনৰ দৈৰ্ঘ্য দিয়া আছে 25.75 মিটাৰ আমি প্ৰথমতে প্ৰশ্নটো বুজি ল'ব লাগিব অংক সমাধান কৰিবলৈ নিজেও পৰা হৈ যাব তে প্ৰথম দিয়া আছে আয়তাকৃতিৰ গতিকে আমি আয়তটো চিনি পাম আমি আয়তাকৃতি বনালো এনেই বনালো সাইডত খেলপথাৰ এখনৰ খেলপথাৰ বুলিলো ইয়াৰ দৈৰ্ঘ্য 25.75 মিটাৰ দৈৰ্ঘ্য মানে দীঘলটো এইটো হৈ গল 25.75 মিটাৰ এই দীঘলটো আৰু কালি দিয়া আছে কালি মানে কিমান ঠাই কৰি আছে এইখন এই গুটেইখন ঠাই ই আগুৰি আছে এই ভিতৰত ইয়াৰ মান দিয়া আছে কিমান 527.88 মিটাৰ স্কয়াৰ হলে খেলপথাৰখনৰ প্ৰস্থ নিৰ্ণয় আমি এই প্ৰস্থটো আমি উলিয়াব লাগিব হৈছে তে আমি কি লিখিম যি দিয়া আছে লিখিলো আমি দিয়া আছে আমি খেলপথাৰৰ দৈৰ্ঘ্য কিহেৰে বুজাম এল এৰে বুজাম দিয়া আছে কিমান 25.75 মিটাৰ আৰু কি দিয়া আছে কালি দিয়া আছে কালিক আমি এৰিয়াৰে বুজাম এ ইকুৱেল টু কিমান দিয়া আছে 527.88 মিটাৰ স্কয়াৰ হৈ গল হৈছে এতিয়া খেলপথাৰখন কেনেকুৱা আকৃতিৰ আয়তাকৃতি গতিকে আয়তৰ কালিৰ সূত্ৰ কি আছিল আয়তৰ খালিৰ সূত্ৰ আছিল দৈৰ্ঘ্য পূৰণ প্ৰস্থ বা দিক পূৰণ প্ৰস্থ দৈৰ্ঘ্য আৰু দিক একে দিক পূৰণ প্ৰস্থ এই কালিৰ জায়গাত আমি কি পাতিলো দিক পূৰণ প্ৰস্থ সমান একে ইফালে 527.88 হৈ গল আমি এককটো নিলিখো একক লিখিলে গণ্ডগোল হৈ যাব তোমালোকৰ ইয়াত কি হৈ গল দৈৰ্ঘ্য পূৰণ প্ৰস্থ কালি মানে সমান কি দিয়া আছে আমাৰ দৈৰ্ঘ্য দিয়া আছে কিমান 25.75 এটো পূৰণচিন এটো কি আহিব এতিয়া প্ৰস্থ আহিব আমাৰ প্ৰস্থটো আমি উলিয়াব লাগে সমান 527.88 আমি কি উলিয়াব লাগে এতিয়া প্ৰস্থ উলিয়াব লাগে আস পাৰিলো
এতিয়া প্ৰস্থৰ মান উলিয়াব লাগে গতিকে সংখ্যাটো আমি কি হৈ যাব এইফালে লৈ যাম এইফালে কিমান আছে আমাৰ লগত অলৰেডি 527.88 আছিলে এতিয়া এইটো কি হৈ গ'ল এই সংখ্যাটো প্ৰস্থটোৰ লগত পূৰণ হৈ আছে পূৰণটো আমাৰ সমান চিনৰ উল্টা ফালে গলে কি হৈ যাব সমান চিনৰ উল্টা ফালে পূৰণটো গলে হৰণ হৈ যাব হৰণ মানে তলত পাতিম 25 আচ্ছা আমি যেনিবা এনেকৈ নাপাতো আমি কি পাতিম হৰণ হৈ যাব মানে সমান এইটো আছিল 527 পইণ্ট কিমান আছিল 88 আছিল হৰণ কি হৈ গ'ল এইটো 25.75 এই সংখ্যাটো ইফালে গৈ হৰণ হৈ যাব কিন্তু তোমালোকে জানা সমান চিনৰ সিফালে গলে পূৰণ হৈ থাকিলে হৰণ হ'ব হৰণ হৈ থাকিলে পূৰণ হ'ব যোগ হৈ থাকিলে বিয়োগ হ'ব বিয়োগ হৈ থাকিলে যোগ হৈ যাব এতিয়া আমি আমাৰ এতিয়া সমস্যা নাই একো নালাগে আমাক কেৱল কি লাগে হৰণ কৰিব লাগে গতিকে আমাক দিয়া আছে আমি কি পাই গলো প্ৰস্থ সমান এইটো পাই গলো এইটো আমি কি কৰিম হৰণ কৰিবলৈ আমি অলপ আগত কেনেকৈ শিকিছিলো বুলি ক'লে প্ৰথম আমি এই সংখ্যাটো পাতি লৈছো 527.88 হৈ গল 8 পাৰিলো তলত কি হ'ব এতিয়া 1 পাতিলো এতিয়া শূন্য কেইটা হ'ব দশমিকৰ পিছফালে এটা দুটা সংখ্যা আছে গতিকে দুটা শূন্য হ'ল হৰণ ইয়াত কি হ'ব এতিয়া এইটো ইয়াত হৈ গ'ল 2575 হৈ গ'ল 2575 মানে আমি কি কৰিম এতিয়া আকৌ তলত 1 পাতিম দশমিকৰ পিছফালে এটা দুটা শূন্য আছিল পিছফালে দেই এই পিছফালে দুটা শূন্য হ'ল সমান এতিয়া 527.88 তলত হ'ল 100 হৰণটো পূৰণ হলে উল্টা হৈ গ'ল 100 ওপৰত তলত 2575 হ'ল শূন্য দুটা কটা গ'ল তলৰ ওপৰে আছে পূৰণ হৈ যোৱাৰ লগে লগে কটা গ'ল এতিয়া আমাৰ কি থাকিল এইকেইটা থাকিল এইকেইটা মানে কি হ'ব ইয়াত পিছফালে 5 আছে ইয়াত পিছফালে 8 আছে গতিকে আমি 5 এৰে দুইটা কাটি দিব নোৱাৰো ইয়াৰ পৰা গম পাই গ'লো এই কিহেৰে কাটিব পাৰিম আমি 2 ৰেও কাটিব নোৱাৰো কাৰণ 8ক 2 ৰে হৰণ যাব কিন্তু শেষত 5 থাকিলে 2 ৰে হৰণ নাযায় আমাৰ এতিয়া কিহেৰে হৰণ যাব বুলি কওঁতে আমাক কোনো সংখ্যাৰে ইয়াত এনেকৈ হৰণ যোৱা সংখ্যা মোৰ মনলৈ অহা নাই আচ্ছা এনেকুৱা হৈ গ'ল এইটো পূৰণ 1 মানে 52788 হ'ল তলত হৈ গ'ল 2575 হৈ গ'ল এতিয়া 7 পাছে 12 12 13 14 19 হ'ল নাযায় সি 2 ৰেও নাযায় 3 ৰেও নাযায় গতিকে এইটোৰেও আমাৰ হৰণ নাযায় হৰণ নগলে এতিয়া আমি প্ৰথম চাব লাগিব 2 ৰে যায় নাই 2 ৰে নাযায় ইয়াক নাযায় ওপৰটো ক'লে 3 ৰেও নাযায় 3 ৰে নাযায় কেনেকৈ গম পাওঁ আমি অংকবোৰ যোগ কৰি পাওঁ এইটো 2 যোগ 5 যোগ 7 যোগ 5 এই তলৰ দুটা যোগ কৰিব লাগিব বা ওপৰৰ কিটা যিকোনো এইটো যোগ কৰি চালে কিমান হ'ল 2 এ পাছে 10 10 এ 7 17 17 পাছে 22 হৈ গ'ল এতিয়া 22ক 3 ৰে নাযায় নহয় হৰণ গতিকে এই সংখ্যাটো আমাৰ 3 ৰে হৰণ নাযায় বুলি গম পালো 3 ৰে নাযায় মানে এতিয়া আমি 4 ৰে নাচাম আমি কি ৰে চাম 5 ৰে চাম মৌলিক সংখ্যা 5 ৰে ইয়াক গ'লেতে কিন্তু ওপৰটো নাযায় নহয় 8 আছে কেৱল এতিয়া 6 7 থাকিলে 7 ৰে যায় না চাব লাগিব 7 ৰে 25ক 3 বাৰ 47 6 বাৰ 55 নাযায় 7 ৰে গতিকে আমি হৰণ যায় নে নাই এই সংখ্যাটো ফেলু চাব নালাগে আমি কি কৰিব লাগিব আমি কাটি দিব পাৰো আমি 2 ৰেও কাটি দিব পাৰো আমি 5 ৰেও কাটি দিব পাৰো 3 ৰেও পাৰো 7 ৰেও পাৰো আমি 5 ৰে পাতিম কাৰণ 5 ৰে কাটিলে অলপ সংখ্যাটো সৰু হৈ যাব এতিয়া সৰু হয় মানে কি হ'ব এতিয়া প্ৰথমতে ইয়াক 5 ৰে কাটিলো 5 ৰে 2 ক নাযায় 5 ৰে 25ক 5 বাৰ 5 5 গুণ 25 হ'ল 5 ৰে 7ক এবাৰ যাব 5 গুণ 5 7ৰ পৰা 5 গলে 2 থাকিল 25ক আকৌ 5 বাৰ ওপৰত হ'ব কি এতিয়া 5 ৰে এই 5ক এবাৰ গ'ল ইয়া 2 আছিল 5 ৰে 2 ক নাযায় শূন্য হৈ গ'ল এতিয়া 27 হ'ল 27ক 5 ৰে 5 বাৰ গ'ল এতিয়া কি থাকিল 27ৰ পৰা 5 5 গুণ 25 27ৰ পৰা 25 গলে 2 থাকিব 28ক আকৌ 5 বাৰ যাব 3 থাকিল 38ক আকৌ কি হ'ব এই 7 বাৰ হৰণ যাব আকৌ সংখ্যাটা থাকি যাব আমি সেই সংখ্যাটো বাদ দিলো ইয়াৰ আমাৰ ইমান প্ৰয়োজন নাই এক্সাক্ট নাম্বাৰ আমি উলিয়াব নালাগে তলত পাতিলো 5.5 আকৌ ওপৰত হৈ গ'ল 1057 557 হৈ গ'ল
এতিয়া যদি কাটিবলৈ অসুবিধা হয় সাইডত হৰণ কৰি লবা 5 এৰে কাটিব পাৰি 5 এৰে ইয়াক কাটিম 5 এগুণ 5 হল এতিয়া 5 এৰে একক না যায় শূন্য হল 15 তিনিবাৰ এতিয়া 5 এৰে 10ক দুবাৰ 5ক 5 এৰে 5ক এবাৰ 5 এৰে 5ক এবাৰ 5 এৰে 7ক এবাৰ যাব 5 এগুণ 5 হল এতিয়া 7ৰ পৰা 5 গলে 2 থাকি যাব আমাৰ কেৱল 2 থাকিল আমি তাৰ লগত ইমান সমস্যা আমাৰ নাই এতিয়া কোনো সংখ্যাৰে হৰণ না যায় কোনো সংখ্যাৰে হৰণ না যায় মানে আমি কি কৰিম এতিয়া এই হৰণ কৰিম হৰণ কৰাৰ নিয়মটো শিকি লোৱা এবাৰ এই সৰু সংখ্যা হৈ গল না হৰণ কৰিবলৈ সহজ হ'ব এফালে হৈ গল 2 1 1 1 হৈ গল এতিয়া হৰণ কৰোঁতে কি কৰিম আমি 103 আছে ইয়াত আছে কিমান 211 গতিকে ইয়াত তিনটা সংখ্যা ইয়াত আমি তিনটা সংখ্যা লৈ ললো এতিয়া 103 ৰে 211 কেইবাৰ যাব 1 ৰে 2ক যাব কেইবাৰ দুইবাৰ যাব আৰু 3 দুগুণ 6 গতিকে পূৰণ কৰি যাম আমি এতিয়া আমি প্ৰথমতে কি চাম 103 আছিল প্ৰথম তিনটা ললে 211 হল ইয়াত 1 ৰে 2ক কেইবাৰ হৰণ যাব দুইবাৰ যাব গতিকে আমি কি কৰি চাম হৰণ কৰি চাম 2 3 গুণ 6 হল তিনটা সংখ্যা লৈছো দেই কাৰণে ইয়াৰ তিনটা অংক তলত পাতিছো 2 0 গুণ 0 হল 2 এগুণ 2 হৈ গল তাৰ মানে 211 কৈ এটো ঠিক সৰু হৈছে 1 থাকিল তলত নামিল উপৰত 1 ৰ পৰা 6 না যায় 11 ৰ পৰা 6 গলে 5 হৈ গল 0 0 থাকিল হৈ গল ইয়া কি হ'ব এতিয়া আমি এটা সংখ্যা নমালো যেতিয়া এটা সংখ্যা নমাও 103 তকৈ 51 টো সৰু গতিকে হৰণ না যায় এটা সংখ্যা নমোৱাৰ পিছত যদি হৰণ না যায় আমি এটা শূন্য বহাই লব লাগিব এতিয়া আমি কি কৰিম এতিয়া কি হৈছে এইটো হৈ গল এতিয়া হৰণ না যায় দশমিক দিম এতিয়া 510 হৈ গল একেই নিয়ম 1 ৰে এতিয়া 500 কিয় তিনটা অংক 1 ৰে 500 কেইবাৰ হৰণ যাব 5 বাৰ হয়তো নহয় আমি পূৰণ কৰি চাম এতিয়া 5 3 গুণ 15 ৰ 5 হল আতে গল 1 5 0 গুণ 0 1 1 5 এগুণ 5 হল কিমান হৈ গল 510 আছিল 515 ডাঙৰ হৈ গল গতিকে এইটো 5 বাৰ হ'ব নোৱাৰে আমাৰ ইয়াত এইটো 5 বাৰ হ'ব নোৱাৰে যদি 5 নহয় কি হৈ যাব এক কমাই লিখিম 4 4 3 গুণ 12 2 হাতে গল 1 4 0 গুণ 0 1 4 এগুণ 4 412 হৈ গল 510 412 10 ৰ পৰা 2 না 10 ৰ পৰা 2 গলে 8 থাকিল 9 ৰ পৰা 1 গলে 8 থাকিল 88 হৈছে এতিয়া আৰু এবাৰ দিব পাৰি নিদিব পাৰি 880 হৈ গল 1 ৰে 8 বাৰ যাব 8 3 গুণ 24 ৰ 4 হাতে গল 2 এই 2 আহিল 8 এগুণ 8 হৈ গল 824 880 তাৰ মানে কি হ'ব ইয়াৰ উত্তৰটো আমি কিমান পালো হৈ গল আৰু আমি উলিয়াই নাথাকো বেছিকৈ দশমিকৰ পিছফালে দুটা অংক পালো আমি দশমিকৰ পিছফালে দুটা পালো নহয় হৈ যাব 20.48 হৈ যাব প্ৰশ্ন এটা দিয়া আছে 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা হলে 1 মিটাৰ কাপোৰৰ দাম কিমান আমাক দিয়া আছে 5.5 মিটাৰ কাপোৰৰ দাম আমাক দিয়া আছে গতিকে আমি পাতি লম যেহেতু 5.5 মিটাৰ কাপোৰৰ দাম সমান 547.25 টকা হৈছে এতিয়া কি হ'ব আমাক কি খুদিছে এতিয়া এতেকে 1 মিটাৰ কাপোৰৰ খুদিছে 1 মিটাৰ গতিকে 1 মিটাৰ কাপোৰৰ দাম সমান আমাৰ কি হৈ গল 5.5 আছে নহয় 5.5 ৰ জায়গাত 5.5 ৰ দাম 547 কিমান টকা তে 1 মিটাৰৰ দাম কিমান হ'ব কমি যাব নে বাঢ়ি যাব হেতু চাব লাগিব ইয়াত 5 মিটাৰতকৈ বেছি কাপোৰৰ দাম ইমান টকা 1 মিটাৰ হৈ গলে কাপোৰৰ পৰিমাণ কমি গল কাপোৰৰ পৰিমাণ কমি গলে দামও আমাৰ কমি যাব যেতিয়াই কমি যাব এফালে কমি যোৱা মানে কি কৰা হৰণ কৰা এতিয়া 547.25 আছিল কি হৈ গল এফালে হৰণ 5.5 হৈ গল এই সংখ্যাটো ইফালে হৰণ 5.5 হৈ গল পিছফালে টকাই থাকিব এতিয়া হৰণ মানে কি হ'ব ইয়াত 1 আহিল নহয় সেই কাৰণে হৰণ হৈ আহিব ইফালে ইয়াত 1 আনিব লাগিব গতিকে ইফালে 5.5 হৈ গল বুজি পাইছা যেহেতু এই মানটো 5.5 ৰ পৰা 1 লৈ কমি গল এই মানটো কমি যাব কমি যোৱা মানে হৰণ কৰা যদি বাঢ়ি গলেতেন এই সংখ্যাটো আমি পূৰণ চিন দিলোহেঁতেন এতিয়া হৰণ কৰা নিয়মটো শিকি চাই 547.25 পাতি ললো তলফালে হ'ব 1 পাতিলো ইয়াত শূন্য আছে দশমিকৰ পিছফালে দুটা সংখ্যা আছে দুটা শূন্য হৰণ ইয়াত কি হৈ গল কি 5.5 মানে 55 পাতিলো
দশমিকৰ পিছফালে এটা সংখ্যা আছে এটা শূন্য আহে ইকুৱেল 54725 তলত হৈ গ'ল 100 পূৰণ হৈ গ'ল হৰণটো পূৰণ হ'লে উল্টা হ'ল এটা শূন্য কটা গ'ল এতিয়া ইয়াতো 5 আছে ইয়াতো 5 আছে কাটি দিব পাৰি 5 এৰে 5ক একবাৰ গ'ল 5 এৰে 5ক একবাৰ মানে 11 পাঁচ 5 এৰে এই 5ক একবাৰ 5 এৰে এতিয়া ইফালে পাতিছো 5 এৰে এই 5ক এবাৰ গ'ল 5 এৰে 4 ঘৰত না যায় শূন্য হ'ল শূন্য বাৰ গ'ল 47 হ'ল 5 9 গুণ 45 হ'ল 47 ৰ পৰা 45 গলে 2 থাকিব 22 22 5 এৰে 4 বাৰ 5 4 গুণ 20 হ'ল এতিয়া 22 ৰ পৰা 20 হলে 2 থাকিব 25 হ'ল 25 ক 5 এৰে 5 বাৰ ইয়াৰ পিছত মই পাতিছো সমান আমি তোমালোকে তলে তলে পাতি যাব লাগিব ওপৰত কি থাকিল এইটো পূৰণ 1 মানে এই জি আছে 10945 তলত কি থাকিল ইয়াত এটা 10 আৰু ইফালে 11 মানে 11 পিছফালে এটা শূন্য কি কৰিছা আমি ইয়াক 11 ৰে হৰণ যাব ইয়াক যাব না আমি চাই লওঁ তাৰ মানে ইয়াক আমি 11 ৰে কি কৰিব লাগিব এতিয়া হৰণ কৰিব লাগিব মই ওপৰৰ এইটো মুছি দিছো এইখন মই দিলো এইটো মই এবাৰ ইয়াক ওপৰত পাতি দিম এই বস্তুটো ওপৰত পাতিছো মানে কিমান হ'ল তলত হ'ল 110 ওপৰত হৈ গ'ল 10945 এতিয়া আমি যেহেতু এইটো 110 আমি কি কৰিম 0 টো আমি নাপাতো পিছফালে পাতি দিলো 10 এতিয়া 11 ৰে আমি কি কৰিম এতিয়া এই সংখ্যাটো হৰণ কৰিম 10945 11 ৰে হৰণ কৰা সহজ 11 ৰে একক না যায় 11 ৰে 10 কো না যায় 11 ৰে 109 যাব কি হ'ব 11 9 গুণ 99 11 10 গুণ 110 110 টো ডাঙৰ হৈ যাব গতিকে 9 বাৰ যাব 11 9 গুণ কিমান হৈ গ'ল 99 99 টো এই 9 ৰ তলত পাতিছো কাৰণ আমাক একক হৰণ না যায় 10 কো না যায় 109 যাব যে 109 তলে তলে আমি পাতিছো এফালে এক থাকি যাব যাতে এফালে আমি এৰিও নিদিও কাৰণ এৰিও আমি এৰি দিছো এফালে কাৰণ 4 ক আমি লোৱা নাই এতিয়ালৈকে 9 কি হৰণ কৰিলো তে বিয়োগ কৰা 9 ৰ পৰা 9 গলে 0 10 ৰ পৰা 9 গলে 1 ওপৰৰ পৰা এটা সংখ্যা নামি আহে 104 আকৌ একে হ'ব 11 9 গুণ 99 104 কৈ ঠিক ডাঙৰ এইটো আমি পাতিছো 4 ৰ ওপৰত 4 ৰ পৰা 9 গলে 14 ৰ পৰা 9 গলে 5 থাকিব ইয়াত 9 গুণ 9 ৰ পৰা 9 গলে 0 ওপৰৰ পৰা এটা 5 নামি আহে বিয়োগ হওঁতে আমি শূন্য নিদিও নামি আহিছে তে 55 ক 11 ৰে 5 11 55 হৈ যাব বিয়োগ থাকিল 0 তাৰ মানে এই 11 ৰে ইয়াক কাটিব পাৰি কিবাৰ 995 বাৰ 995 বাৰ এইটো আমি বুজি ললে ওপৰত হ'ল 995 তলত হৈ গ'ল 10 তলত 10 মানে কি হ'ব এতিয়া হৰণ কৰাটো 995 আছিল ইয়াত দশমিক শূন্য এটা আছে গতিকে 1 দশমিক ইমান ফালে আহে পিছফালে আছিল কি ইমান টকা উত্তৰটো হৈ গ'ল আমাৰ 99.5 টকা হৈ যাব এই প্ৰশ্ন এটা দিয়া আছে এখন বৰ্গাকৃতিৰ পাচলি বাৰীৰ পৰিসীমা বৰ্গ এটা আকৃতি আঁকি ললো তে বস্তু কি পাচলিৰ বাৰী বৰ্গ আকৃতিৰ আছে বৰ্গ মানে কি হ'ব এতিয়া সকলো বাহুৰ দিক সমান পৰিসীমা মানে কি এই বাহুকেইটাৰ যোগফল ইয়াৰ পৰা ইয়ালৈ যোগ 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 গতিকে আমি লিখি লম কি দিয়া আছে পাচলি বাৰীৰ পৰিসীমা এটো দিয়া আছে কিমান 76.8 মিটাৰ এতিয়া আছে বস্তুটো কি দিয়া আছে পাচলি বাৰীৰ পৰিসীমা কেনেকুৱা আকৃতিৰ পাচলি বাৰীখন বৰ্গ আকৃতিৰ গতিকে বৰ্গৰ পৰিসীমা বুলি ললেই হ'ল বৰ্গৰ পৰিসীমাৰ সূত্ৰ কি আছিল 4 পূৰণ এটা বাহুৰ দিক 4 পূৰণ বাহু আছে ইয়াৰ বৰ্গৰ ইয়াৰ পৰিসীমাৰ জায়গাত 4 পূৰণ বাহু পাতিলো ইফালে 76.8 মিটাৰ সমান এতিয়া 4 বাহু আমি কি উলিয়াব লাগে এটা কাখৰ দৈৰ্ঘ্য মানে এটা কাখ বাহু মানে কাখ বাহু মানে কোনটো এইটো তাৰ মানে পাচলি বাৰীৰ এটা কাখ উলিয়াব লাগে গতিকে আমি বাহু উলিয়ালো 4 টো ইয়াৰ লগত পূৰণ হৈ আছে আমি ইফালে লৈ যাম তলত হৈ হৰণ হৈ গ'ল 76.8 এতিয়া হৰণ কৰা এতিয়া কি হৈ যাব 4 ৰে আমাৰ কি কৰিব লাগিব এই সংখ্যাটো হৰণ কৰিব লাগিব এতিয়া হৰণ কৰাৰ নিয়মটো একেই যেটো আমি তোমালোকে পঢ়ি আহিছা
76.8 ডাইৰেক্ট হৰণ কৰি দিব পাৰি দশমিক নভঙাকৈ। আচ্ছা তোমালোকে এইটো কৰিব নালাগে, তোমালোকে কি পাতিবা এতিয়া 4টো হৰণ হৈ আছে, তাৰ মানে ইফালে আছিল 76.8 হৰণ কি হৈ গ'ল 4 হৈ গ'ল। এই হৰণ কৰা যিটো নিয়ম 76.8 আছিল নহয়, তলফালে কি পাতা এতিয়া 1 পাতা, দশমিকৰ পিছত এটা সংখ্যা আছিল 10 পাতা, হৰণ ইয়াত কি হৈ গ'ল 4 হৈ গ'ল। ঠিক আছে, এতিয়া ওপৰৰ পৰা কি আহিব, আমি ওপৰখিনি মুছি দিলো। এতিয়া ইয়াত কি থাকিল সমান, ইয়াৰ পিছত কি হ'ব ওপৰত হৈ গ'ল এতিয়া 768, তলত হৈ গ'ল কিমান 10, হৰণটো পূৰণ হৈ গ'ল। ইয়াত কি হ'ব এতিয়া 4 তলত কিমান থাকে 1, গতিকে 1 ওপৰলৈ গ'ল 4 তলত থাকে। এতিয়া 4ৰে আমি 1 কাটিব লাগিব, 4ৰে 7ক কেইবাৰ যাব 1 বাৰ, কাৰণ 4 গুণ 4 4 দুগুণ হ'লে 8 হৈ যাব, 7তকৈ ডাঙৰ, গতিকে সৰুটো লওঁ আমি 4 গুণ 4, 7ৰ পৰা 4 গ'লে 3 থাকিল 36 হ'ল, 4 9 গুণ 36 36, তাৰপিছত 36ৰ পৰা 36 গ'লে 0 থাকিল, 8ক যাব 2 বাৰ, 4 দুগুণ 8। এতিয়া উত্তৰটো কিমান থাকিল 192, পূৰণ 1 মানে একেই, তলত 10 হ'ল। ইয়াৰ মানটো কিমান হ'ব এতিয়া, তলত এটা শূন্য থাকিলে 192 পাতি ললো, দশমিক ক'ত আছিল শেষত এটা শূন্য আছে, গতিকে 1 ঘৰ বাহিৰলৈ আনিলো। এতেকে আমি শেষত লিখি দিব লাগিব, এতেকে এটা কাষৰ দিশ, এটা কাষৰ দিশ সমান 9.2 কি দিছিল মিটাৰ দিছিল। তাৰমানে এনেকুৱা যেহেতু 4টা আছিল, এটা কাষৰ দিশ 19.2 মিটাৰ, বা গোটেইকেইটা সমান হৈ যাব। সেইটোৱে হ'ব তোমালোকৰ এই হৰণৰ নিয়মখিনি। গতিকে আমি 2.5 অনুশীলনীলৈকে প্ৰায় গোটেইবোৰ প্ৰশ্ন 2 এটা বাদ দি আমি আলোচনা কৰিছো। তোমালোকে এতিয়া কি কৰিবা, গোটেইবোৰ প্ৰশ্ন একেলগে, মই ভাবিছো নিশ্চয় তোমালোকে বহুত লিখি লৈছা, গতিকে গোটেইবোৰ প্ৰশ্ন একেলগে লিখিবা, আৰু যিবোৰ মোক দেখুৱালা সেইখিনি দেখুৱালাই, যিবোৰ মোক দেখুওৱা নাই সেইখিনি ফটো মাৰি গোটেইখিনি কৰি ফটো মাৰি দেখুৱাবা, আৰু যোনে অলপো দেখুওৱা নাই তেওঁলোকেও প্ৰথমৰ পৰা আকৌ গোটেইখিনি দেখুৱাবা। ঠিক আছে।